হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'ত এজ প্ৰব্লেম কেইটামান লৈ আহিছোঁ, যিটো আপকামিং এডিৰ কাৰণে বহুতেই জৰুৰী। বেছিকৰ পৰা বহুত এডভান্স লেভেলৰ নাই, ইণ্টাৰমিডিয়েট লেভেলৰে কুৱেশ্যন অলপ লৈ আহিছোঁ। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কুৱেশ্যনটো কি আছে? ৰেচিঅ' অফ এজ অফ এ বি এণ্ড চি 5 years ago was 4:5:7। 5 বছৰ আগত সিহঁতৰ ৰেচিঅ' এজ কিমান আছে? 4:5:7। কৈছে যে ছাম অফ দ্য প্ৰেজেণ্ট এজৰ ছামটো 135। এতিয়া হোৱাট উইল বি দ্য ছাম অফ এজ অফ বি এণ্ড চি 3 years from now। 3 বছৰৰ পিছত কিমান হ'ব সুধিছে। ৰেচিঅ' অফ এজ অফ এ বি এণ্ড চি 5 বছৰ আগৰ ৰেচিঅ' দিছে, গতিকে সিহঁতৰ এজ সিহঁতৰ 5 বছৰ আগৰ এজ এজ 5 years ago কিমান আছিলে? 4x 5x আৰু 7x বুলি ধৰি ল'লোঁ। হ'ল এই তিনিটা 5 বছৰ আগত সিহঁতৰ ৰেচিঅ'। কৈছে তেতিয়াহ'লে 5 বছৰ আগত যদি এইটো আছিলে, তেতিয়াহ'লে প্ৰেজেণ্টেজ কিমান হ'ব? চবৰ লগত 5 এটা যোগ হৈ যাবনে? কেনেকৈ? মোৰ বয়স যদি 5 বছৰ আগত 20 বছৰ আছিলে, আজি কিমান 25 বছৰ নহয় জানো? সেইটো কাহিনীটো। গতিকে সিহঁতৰ প্ৰেজেণ্টেজটো কিমান হৈ যাব? 4x + 5 5x + 7 হয়। এতিয়া কি দিছে? ছাম অফ দ্য প্ৰেজেণ্ট এজ ইজ 135 বুলি কৈছে, গতিকে একৰ্ডিং টু কুৱেশ্যন প্ৰেজেণ্টেজৰ যোগফলকেইটা কিমান বুলি কৈছে? 135। 4x + 5 + 5x + 5 + 7x + 5 = 135। একদম বেছিক মেথডত কৰিছোঁ, একো এডভান্স মেথড শ্বৰ্ট ট্ৰিক লগোৱা নাই। এযোৰ প্ৰব্লেম বেছিক মেথডতে কৰিব লাগে। কিছুমান অপশ্যনৰ পৰা উলিয়াব পাৰি, সেইকেইটা অপশ্যনত বা ডাইৰেক্ট ট্ৰাই কৰিব লাগে। মোৰ থিংকিং এইটো আৰু। ইয়াত 4 × 5 = 9 × 7 = 16 16x + 5 × 3 = 15 = 135। এতিয়া 16x = এইফালে কিমান হ'ব? 120, মানে x = 120/16। 8 × 2 = গ'ল, 8 × 1 = 8, 15 গ'ল, গ'লে x মান হ'ল 7.5। x মান যদি 7.5 হ'ল, তেতিয়াহ'লে ইয়াত কি হ'ব? এইটো কাৰ আছিলে? এ বি আৰু চি নাছিলে জানো? এ বি আৰু চি এজকেইটা ধৰা নাছিলোঁ জানো 5 বছৰ আগত এইটোৱে? গতিকে 7.5 হ'লে 4 × 7.5 4 × 7.5 5 × 7.5 আৰু 7 × 7.5 কিমান হ'ব? উলিয়াই লওঁ, তেতিয়া ওলাই যাব। আমি একচুৱেলি এইটো উলিয়াব দৰকাৰাই নাই, বি আৰু চিৰহে সুধিছে, গতিকে বি আৰু চিৰটো উলিয়াওঁ। 7.5 হ'লে 5 পূৰণ কৰিলে 7 × 5 = 35, ইফালে আকৌ 37.5, ইফালে 7 × 7 = 49, ইফালে আকৌ 5 7ৰ লগত 7 × 5 = 35, মানে 49 3.5 52.5। এতিয়া আমাক কি সুধিছে? ছাম অফ এজ অফ বি এণ্ড চি 3 years from now। এইটো কেতিয়া আছিলে? 5 বছৰ আগৰ এজ কিমান আছিলে? 37.5 আৰু 52.5 আছিলে। 5 বছৰ পিছত কিমান হ'ল? 5টা যোগ কৰি দিবলগীয়া হ'ল। আৰু 3 বছৰ পিছত কিমান সুধিছে? গতিকে 3 বছৰ পিছত কি? বি + চি 3 বছৰ পিছত আফটাৰ 3 years বি + চি কিমান হ'ব? বি 37.5, 5 বছৰ পিছত 37.5 + 5 আৰু 3 বছৰ পিছত 3 প্লাছ আকৌ 52.5 প্লাছ 5 বছৰ পিছত এইটো প্লাছ আকৌ 3, তেতিয়াহ'লে কৰিলে কিমান হ'ব? 7 × 52 হ'ব আপোনাৰ 89, 5.5 90, 5 × 5 = 10, 10 × 6 = 16, 106 years। বি আৰু চিৰ যোগফল 3 বছৰৰ পিছত 106 year হ'ব। অপশ্যনত আছেনে? আছে। এইটো উত্তৰটো অকণমান দীঘলীয়া লাগিছে, কিন্তু ইমানো দীঘলীয়া নহয় বস্তুটো। মই ইয়াত বুজাব যাওঁতে একচুৱেলি জেগাটো কম হৈছে, অকণমান পেজটো চেঞ্জ হৈ যাব, সেইকাৰণে অকণমান লেতেৰা হৈ গৈছে। কাইণ্ডলি মাইণ্ড নকৰিব লেতেৰা পেতেৰা হোৱাখিনি। অংকটো বুজাৰ লগতহে কথা, পৰীক্ষাত উলিয়াব পাৰিছেনে নাই। পৰীক্ষাত আপোনাৰ কুৱেশ্যন পেপাৰ লেতেৰা হ'লেও কোনো নিচায়, যদি OMRখন যদি চফা হয়। অকণমান চফা হ'লে বাৰু চেচেই, OMRখনো লেতেৰাই হ'ব লাগিব, খালি ক'লা ফুলফুলীয়া লেতেৰা হ'ব লাগিব। নেক্সট কুৱেশ্যনটো চাওঁ। জিতিন হ'ব নালাগিছিলে, যতীন হ'ব লাগিছিলে। বাদ দিয়া, যতীন হওক জুবিন হওক যি হয় সিহঁতৰ কথা নাই, আমাৰ তাৰ বয়সৰ লগতে কথা। জিতিনৰ এজ 3 বছৰৰ, জিতিনছ এজ 3 years from now will be double the average of Jitin's current age and his age 8 years ago. What was Jitin's age 5 years ago? কনফিউজ হৈ গৈছে নেকি? কনফিউজ হ'বলগীয়া একো নাই, কুৱেশ্যনটো আকৌ এবাৰ পঢ়োঁ, আকৌ পঢ়িলে হ'ল।
জিতিনৰ ভাগৰ এজ 3 years from now, এতিয়া বা 3 বছৰৰ পিছত কিমান হ'ব? জিতিনৰ এজ আমি x বুলি ধৰি ল'লোঁ। এজ 3 years from now, 3 বছৰৰ পিছত কিমান হ'ব তাৰ এজ? x plus 3 হয়নে? কুৱেশ্যনটোত কি দিছে এতিয়া? 3 বছৰ পৰা হোৱা তাৰ এজটো কিমান হ'ব? উইল বি ডাবুল দ্য এভাৰেজ অফ জেটিনছ কাৰেণ্ট এজ। ডাবুল হ'ব কাৰ? জতিনছ কাৰেণ্ট এজৰ এভাৰেজ। কাৰেণ্ট এজ কিমান? কাৰেণ্ট এজ আমি এইটো ধৰা নাই জানো? এক্সটো কাৰেণ্ট এজ বুলি ধৰা নাই জানো? প্ৰেজেণ্ট এজ বুলি। প্ৰেজেণ্ট এজ এক্স জতিনছ কাৰেণ্ট এজৰ আৰু তাৰ এজ 8 বছৰ আগৰ, মানে x প্লাছ x মাইনাছ 8 মানে 8 বছৰ আগৰ নহয় জানো? ডিভাইডেড বাই এভাৰেজ বুলি কৈছে নহয়, মানে 2। সেইটো এই কুৱেশ্যনটো বনিয়ে গ'ল, একেবাৰে সহজ। বুজি পালেনে? 3 বছৰ আগত জতিনৰ এজ এইটো সমান কি হয় বুলি কৈছে? ডাবুল 2টো লিখিলোঁ, ব্ৰেকেট দি দিলোঁ। এভাৰেজ অফ জতিন কাৰেণ্ট এজ x আৰু তাৰ বয়স 8 বছৰ আগত, তাৰ বয়স x মাইনাছ 8 হ'ব। এইটো এতিয়া কৈ দিলে, এইটো এতিয়া যদি কৰি দিওঁ, 2 কাট খাই গুচিয়ে গ'ল। এফালে x প্লাছ 3 থাকিলে, ইফালে কি থাকিলে? 2x মাইনাছ 8। 8টো এফালে লৈ আহিলোঁ, 3 প্লাছ 8 ইকুৱেল xটো ইফালে লৈ গ'লোঁ x, 2x মাইনাছ x হ'ব। গতিকে 11 ইকুৱেল x। কি পালোঁ? প্ৰেজেণ্ট এজ x মানহে পাইছোঁ, x মানে প্ৰেজেণ্ট এজ নাছিলে জানো? প্ৰেজেণ্ট এজ কিমানটা? 11 বছৰ। তেতিয়াহ'লে 5 বছৰ আগত তাৰ বয়স কিমান হ'ব? 11 বয়স যদি এতিয়া 5 বছৰ আগত কৰিবলৈ -5 কৰিলে কিমান? 6 years হ'বনে? বহুত সৰু ল'ৰা জতিন, সেইকাৰণে নামটো তাৰ জতিন হোৱা নাই, জিতিন হৈছে। আমাৰ জতিন ইমান সৰু নহয়তো, 40-50 হ'ব হ'ল জতিন। ঠিক আছে বাৰু, নেক্সট কুৱেশ্যন। বুজি পাইছে চাগে? এতিয়া কৈছে ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ ৰোহিত এণ্ড মোহিত। ৰোহিত টু মোহিত ইজ 2:3। ঠিক আছে, ৰোহিত আৰু মোহিতৰ ৰেচিঅ'টো দিয়া আছে প্ৰেজেণ্ট এজৰ। প্ৰেজেণ্ট এজ ৰোহিত উইল বি 20 years old after 8 years। 8 বছৰ পিছত কিমান হ'ব? 20 বছৰ হ'ব। দেন দ্য প্ৰেজেণ্ট এজ অফ মোহিত ইজ। এতিয়া ৰেচিঅ' অফ প্ৰেজেণ্ট এজ যদি আমি x বুলি ধৰি লওঁ, তেতিয়াহ'লে 2x বাই 3x হ'বনে? হ'ব। তাৰপিছত 2x বাই 3x ৰেচিঅ'টো ৰোহিত মানে কি? ৰোহিত বাই মোহিতৰ এজ, এইটো ৰেচিঅ'টো নহয় জানো? এইটো হৈ আছে। এতিয়া 20 বছৰ হ'ব 8 বছৰ পিছত। ইয়াৰ লগত যদি 8টা যোগ কৰি দিওঁ, তেতিয়াহ'লে এইটো এক্সট্ৰাকৈ কওঁ, 2x ৰোহিত হৈছে, 2xৰ লগত যদি 8টা যোগ কৰি দিওঁ কিমান হ'ব? 20 হ'ব বুলি কৈছে। তাহলে xৰ মানটো উলিয়াই লওঁ, ইকুৱেল 20ৰ পৰা 8 গ'ল, থাকিল 12, x ইকুৱেল 6। দেন দ্য প্ৰেজেণ্ট এজ অফ মোহিত বুলি সুধিছে। x যদি 6 পাওঁ, তেতিয়াহ'লে 2x মানে কিমান হ'ব? 12, 3x মানে কিমান হ'ব? 18। তেতিয়াহ'লে আমি কি প্ৰেজেণ্ট এজ 3 হৈছিলে, এইটো 18 হ'ব আকৌ। 18 পাই গ'লোঁ। বুজিলেনে? একদম বেছিককৈ কৰি দিছোঁ। প্ৰেজেণ্ট এজটো 2:3 ধৰিছিলে, 2:3 বুলি কৈছিলে, আমি 2x আৰু 3x ধৰি ল'লোঁ ৰোহিত আৰু মোহিতৰ এজটো। একৰ্ডিং টু কুৱেশ্যন কি 20 বছৰ হ'ব 8 বছৰৰ পিছত। কোন? ৰোহিতৰ 2x নহয় জানো? 8 বছৰ যোগ কৰিলে 20 হ'ব। ইকুৱেশ্যন কৰি x পাই গ'লোঁ। xৰ মানকেইটা ইয়াত উলিয়াই ল'লোঁ, কি হয় 12 আৰু 18। এতিয়া মোহিতৰ প্ৰেজেণ্ট এজ সুধিছে, সেইটো 18 পাই গ'লোঁ আকৌ, সেইটো উত্তৰটো হ'ব। বুজি পাইছে চাগে? ইজি, ৰোহিত মোহিত কাম নাই। নেক্সট প্ৰশ্ন। এ প্ৰেজেণ্ট এইজ য়ংগাৰ দেন বি বাই 8 years। প্ৰেজেণ্টৰ কাহিনী কৈছে দেই। প্ৰেজেণ্টত এইজ য়ংগাৰ দেন বি, এ ইকুৱেল যদি বি কওঁ, কি কৈছে? এটো বিতকৈ সৰু বুলি কৈছে। কিমান সৰু? 8 বছৰৰ সৰু। মানে বিৰ লগত যদি 8টা বিয়োগ কৰি দিওঁ, এ সমান পাম। ইকুৱেশ্যনটো বুজি পালেনে কি হ'ল? এ বিতকৈ 8 বছৰ সৰু, মানে বি বয়সৰ লগত 8 বছৰ বিয়োগ কৰি দিলে এ বয়সটো পাই যাম। ইফ 4 years ago, 4 বছৰ আগত। এতিয়া কাহিনীটো কি? ইয়াত প্ৰেজেণ্ট বুলি যে লৈছোঁ, মানে এ বয়সটো এ বুলি ধৰি ল'লোঁ, বি বয়সটো বি বুলিয়ে ধৰি ল'লোঁ, আকৌ x y ধৰি থকা নাই আৰু। বুজিছে? এ বুলি সহজ কৰিবলৈ, মানে প্ৰেজেণ্ট এজটো এ বয়স এ ধৰি ল'লোঁ, বি বয়স বি, এইকেইটা প্ৰেজেণ্ট এজ এনেকৈ ধৰি লৈছোঁ আৰু। ক'বলৈ পাহৰি গৈছোঁ, কিন্তু বস্তুটো একেলগতে ডাইৰেক্ট ধৰি লৈছোঁ। এতিয়া 4 years ago বুলি যদি কয়, কি হ'ব?
A বয়স A-4 হ'ব, B বয়স B-4 হৈ যাবনে? এইবোৰ ইমান দীঘলকৈ লিখি থাকিলে ঢেৰ লেতেৰা পাতি হয়, সেইকাৰণে মই কথাটো কৈয়ে বুজাই দিছোঁ। 4 years ago, their age were in the ratio 1:2. According to question কি তেতিয়াহ'লে A-4 তাৰপিছত divided by 4 years ago, এইটো ৰেচিঅ'টো দি থৈছে নহয় B-8 বুলি। যদি ডাইৰেক্ট এইটোও লিখোঁ B-4 = 1/2, এইটো হ'ব ইকুৱেশ্যনটো আল্টিমেটলি। কিন্তু A-4 বাই B, এই ৰিলেশ্যনটো বা B মানটো ইয়াত বহাই দিওঁ, তেতিয়াহ'লে B মানটো কি হ'ব? এইফালে A+8 হৈ যাবনে? A+8 - 4 = 1/2। এইটো যদি চল্ভ কৰি দিওঁ কি হ'ব? দুইটো ইফালে ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, টুৱাইছ A - 8, 2A আকৌ 2A 4 যাব 8 ইকুৱেল এইটো কি হ'ল? A+4 মানে এইটো এফালে লৈ আহিলে মাইনাছ হৈ আহিব, টুৱাইছ A - A হ'ব, মাইনাছ এটা আছে ইফালে গ'লে প্লাছ হৈ যাব 12। এই মান এই ভেলুটো পাই গ'লোঁ। এতিয়া প্ৰেজেণ্ট এজ অফ বিটো সুধিছে। A এজ যদি 12 হয়, B এজ কিমান হ'ব? A এজ যদি 12 হয়, এইটো যদি 12 হয়, B কিমান হ'ব? 12 + 8 হৈ যাব, 8টো ইফালে গুচি আহিব, মানে কি হ'ব? B এজটো 20। এই অপশ্যন 2টো শুদ্ধ। বুজি পাইছেনে? বুজি পাব, নিজে কৰি গ'লে বুজি পাব, ইমান বুজাবলগীয়া ইমান টান বস্তু নহয় জানো? বহুত টান প্ৰব্লেমো নহয়, বেছিক প্ৰশ্ন। বুজি নাপালে আকৌ এবাৰ প্ৰথম পৰা চাওক, কমেণ্ট কৰিব, যে মই পাৰিলে বুজাই দিম আকৌ এবাৰ। নেক্সট কুৱেশ্যন আগবঢ়াওঁ। কি দিছে? আফটাৰ 5 years, ৰেচিঅ' বিটুইন এজ অফ A and B উইল বি 5:8। 5 বছৰ পিছত A and B ৰেচিঅ'টো কি দিছে? 5:8, মানে 5x আৰু 8x। কেতিয়া? 5 years later। ডাইৰেক্ট 5 years later বুলি ধৰি লৈছোঁ, 5 years later। তাৰপিছত কৈছে আফটাৰ 8 years। 8 years later কি হ'ব? 8 years later সিহঁতৰ দুটাৰ ছাম অফ A 71 হ'ব বুলি কৈছে। A আৰু Bৰ ছামটো কিমান হ'ব? 71। এতিয়া 5 বছৰৰ পিছত প্ৰেজেণ্ট আছিলে, প্ৰেজেণ্ট এজ কিমান হ'ব? 5 বছৰৰ পিছত যদি 5x 8x হয়, প্ৰেজেণ্ট এজকেইটা কিমান হ'ব? 5x - 5 আৰু 8x - 5 হ'বনে? মোৰ বয়স অথনি কৈছিলোঁ যে মোৰ বয়স যদি 5 বছৰ আগত 20 আছিলে, এতিয়া বোলে 5 বছৰ পিছত মোৰ বয়স 30 হ'ব, তেতিয়াহ'লে এতিয়া কিমান প্ৰেজেণ্টত? 30 - 5 25, সেইটোৱে কাহিনীটো। একেই 5 বছৰৰ পিছত এইটো 5:8 আছিলে, গতিকে প্ৰেজেণ্টেজ সেইটো। এণ্ড আফটাৰ 8 years প্ৰেজেণ্টেজৰ পৰাহে 8 years প্ৰেজেণ্টেজৰ পৰাহে কাহিনীটো কৈ আছে, এইটোতো 5 বছৰ গৈ আছে, গতিকে 8 yearsৰ পিছত কাহিনীটো ক'বলৈ এই দুটা যদি যোগ কৰি দিওঁ, এইটো 5 বছৰ পিছৰ এজ, তাৰ লগত আৰু 3 বছৰ 5x + 3 প্লাছ আকৌ 8x + 3, A এজ এইটো, B এজ এইটো 71। এইটো যদি চল্ভ কৰি দিওঁ, 8 × 5 = 13, 13x, এইটো 3 3 6, 6টো ইফালে গ'লে বিয়োগ হৈ যাব, 71 পৰা 6 গ'লে 65, গতিকে xৰ মান পালোঁ 13 × 5 = 65, x = 5 পালোঁ। তেতিয়াহ'লে x = যদি 5 পালোঁ, এই 5x মানে কি? 5x মানে 25 আৰু 8x মানে 40। এতিয়া প্ৰেজেণ্ট এজ অফ B, এইটো কেতিয়া এজ? প্ৰেজেণ্ট এজ এইটো পাইছিলোঁ নহয়, উলিয়াই লৈছিলোঁ নহয়, ইয়াৰ পৰাই উলিয়াই দিওঁ। 8x, 8 × 5 - 5 মানে 40 - 5 = 35। অপশ্যন 5টো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন কৰোঁ। ৰেচিঅ' অফ এজ অফ ৰাহুল এণ্ড হিজ ৱাইফ আফটাৰ 7 years ফ্ৰম নাও উইল বি 7:6। ৰেচিঅ' অফ এজ অফ ৰাহুল এণ্ড হিজ ৱাইফ, ৰাহুল আৰু তাৰ ৱাইফৰ বয়স ৰেচিঅ'টো কৈছে, ৰেচিঅ'টো 7 years ফ্ৰম নাও, 7 বছৰৰ পিছত 7:6 হ'ব, 7x and 6x হ'ব। কেতিয়া? 7 বছৰৰ পিছত দেই এইটো, 7 years later। তেতিয়া প্ৰেজেণ্ট এজ কি হ'ব? 7x - 7 আৰু 6x - 7, এইকেইটা হ'ব প্ৰেজেণ্ট এজ। হৈ গ'ল, এইকেইটা কি এজ? প্ৰেজেণ্ট এজ। If his wife was born 23 years ago, find the age of Rahul after 2 years. Wife was born 23 years ago. ৰাহুলৰ প্ৰেজেণ্ট এজ কিমান? এইটো হয় নাই? Wife was born 23 years ago বুলি কৈছে, এইটো ৰাহুলৰ এজ, এইটো ৱাইফ। এতিয়া একৰ্ডিং টু কুৱেশ্যন কি হ'ব? 23 বছৰ আগত যদি
ৱাইফ বৰ্ণ হৈছিলে তেতিয়াহ'লে 23 বছৰ ফাইণ্ড দ্য এজ অফ ৰাহুল আফটাৰ 2 years তেতিয়াহ'লে এইটো ৰাহুলৰ এইটো তাৰ ৱাইফৰ ৰাহুলৰ ৱাইফৰ নামটো দিয়া নাই বাৰু এইটো ডাঙৰ কথা নহয় ইফ হিজ ৱাইফ ৱাজ বৰ্ণ 23 years ago 23 বছৰ আগত ৱাইফ জন্ম হোৱা মানে কি বুজিলোঁ 23 বছৰ আগত ৱাইফজনী জন্ম হৈছে মানে প্ৰেজেণ্ট এজ 6x - 7 23 বছৰ আগত জন্ম হৈছে মানে ৱাইফৰ এজটো কিমান 23 বছৰ নহয় জানো এতিয়া এট প্ৰেজেণ্ট এজ কিমান পাইছিলোঁ আমি 6x - 7 পাইছিলোঁ নহয় 6x - 7 এই কুৱেশ্যনটো ছল্ভ কৰি দিলে হ'ল এইটো 6x 70 ইফালে গ'লে 30 হৈ গ'ল 6x গতিকে x ইকুৱেল কিমান পালোঁ 5 পাই গ'লোঁ x ইকুৱেল 5 সুধিছে কি এতিয়া ফাইণ্ড দ্য এজ অফ ৰাহুল আফটাৰ 2 years প্ৰেজেণ্ট এজ অফ ৰাহুল এইটো নহয় জানো 2 yearsৰ পিছত 7x - 7 কিমান পাম প্ৰেজেণ্ট এজটো 5 বহাই দিলে 7 5 গুণ 35 কৰি দিয়া নাই এবাৰ দেখাই দিছোঁ 35ৰ পৰা 7 গ'লে থাকিল কিমান 28 2 years লেটাৰ মানে 28 লগত 2 যোগ কৰিলে 30 years হ'ব এইটো অপশ্যন 2টো উত্তৰটো ঠিকে আছে ধুনীয়া কুৱেশ্যন ভাবি কৰি আছোঁ লাহে লাহে আপোনালোকেও পাইছে চাগে ঠিকে এনচাৰ ওলাইছে ন নেক্সট কুৱেশ্যন লাগব তেতিয়াহ'লে এইটো কি দিছে অমিতা's father was 38 years old when she was born হ'ব অমিতাৰ বাপে কিমান আছিলে 38 years আছিলে তাই জন্ম হওঁতে এইটো ফাদাৰ আৰু মাদাৰৰ এজ কিমান আছিলে 36 আছিলে যেতিয়া ভাইক জন্ম হৈছিলে এতিয়া ভাইক কি অমিতাৰ ভাইক ব্ৰাদাৰটো বি বুলি ধৰিছোঁ 4 years younger than her মানে b+4 কৰি দিলেহে এইটো পাম অমিতাৰ বয়সটো তাকে সৰু যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য এজ অফ হিজ পেৰেণ্টছ বুলি কৈছে হিজ বা হাৰ এইটো অমিতা নহয় অমিত বুলি ক'ব লাগিছিলে অমিতা বুলি দিলে আৰু হ'ব যি হয় কথা নাই এতিয়া অমিতাৰ এজটো যদি আমি এ বুলি ধৰি লওঁ লেট দ্য প্ৰেজেণ্ট এজ আৰু প্ৰেজেণ্ট এজ অফ অমিতা তেতিয়াহ'লে প্ৰেজেণ্ট এজ অফ ফাদাৰৰ প্ৰেজেণ্ট এজ কিমান হ'ব 38 বছৰত জন্ম হৈছিলে হয় নাই 38 yearsত জন্ম হৈছিলে 30 years অলৰেডি হৈ আছে বাপেকৰ আৰু এই কিমান এই জন্ম হোৱাৰ পৰা এবছৰ দুবছৰকৈ বাঢ়ি গ'ল নহয় মানে 38 + a অমিতাৰ এ আৰু মাদাৰৰ এজটো কিমান হ'ব মাদাৰৰ এজ ব্ৰাদাৰৰ এজটোতো উলিয়াই থৈছোৱে মাদাৰটো উলিয়াই লওঁ নে ব্ৰাদাৰটো উলিয়াই লওঁ ব্ৰাদাৰৰ এজ কি ব্ৰাদাৰৰ এজ বি মানে কিমান অমিতাতকৈ 4 বছৰ সৰু সুধিছে কি আৰু ডিফাৰেঞ্চটো মাদাৰৰ এজ কি হ'ব মাদাৰ জন্ম এতিয়া মাদাৰৰ লগত ৰিলেশ্যন আকৌ হেৰি হৈ আছে ভায়েকৰহে আছে এতিয়া মাকৰ ককায়েক বা ভাইক জন্ম হওঁতে মাকৰ কিমান আছিলে 36 years হ'ল গতিকে ভায়েকটো কিমান অমিতাতকৈ 4 বছৰ সৰু এইটো নহয় জানো গতিকে তাৰ লগত এই ভায়েকৰ বয়সটো মাকৰ বয়সৰ লগত যোগ কৰিলে মাকৰ প্ৰেজেণ্ট এজকেইটা পাম নাই এইটো প্ৰেজেণ্ট এজ চব পাই গ'লোঁ হয়নে এতিয়া কি সুধিছে ডিফাৰেঞ্চ বিটুইন এজ অফ হিজ পেৰেণ্টছ ফাদাৰৰ মাজৰ মাকৰ ডিফাৰেঞ্চটো সুধিছে কিমান হ'ব 38 + a - 8 + a + মাদাৰৰ এজটো কিমান 36 + a - 4 38 + a এইটো কি 36 - 4 32 + a 38 + a - 32 - a গুচি গ'ল 38 - 32 32 - 32 6 years কিমান বাপেক আৰু মাকৰ মাজৰ ডিফাৰেঞ্চটো বুজি চাগে নেক্সট কুৱেশ্যন লাগিব পাৰোঁ তেন্তে নেক্সট কুৱেশ্যন কৈছে আফটাৰ 15 years এ মেন উইল বি জাষ্ট 4 times এজ অ'ল্ড 15 বছৰ পিছত এজন মানুহ 4 গুণ হ'ব এজ হি ৱাজ 15 years 15 বছৰ আগত যিমান আছিলে তাৰ 4 গুণ হ'ব কেতিয়া 15 বছৰ পিছত হোৱাট ইজ হিজ প্ৰেজেণ্ট এজ এনেকুৱা প্ৰশ্নবোৰ আহিলে তাক অপশ্যনৰ পৰা কৰিব লাগে
আফটাৰ 15 ইয়াৰ্ছ 10 বছৰৰ পিছত 15 হ'লে কিমান হ'ব 25 হ'ব 15 পিছত তাৰপিছত এতিয়া 15 বছৰ পিছত 25 হ'ল ন এতিয়া 15 বছৰত কিমান এইটো হ'বই নোৱাৰে 15 বছৰ হৈ জন্ম হোৱা নাছিলে এইটো নহয় এইটো 15 বছৰত কিমান 0 বছৰ জন্মত এফালে 10 বছৰ পিছত 25 4 গুণ হয় পচিবলে নহয় এইটো 15 বছৰত কিমান আছিলে 15 বছৰ আগত আছিলে 5 বছৰ 15 বছৰ পিছত কিমান হ'ব 35 এইটো 4 গুণ নহয় 5 এইটো 7 গুণ 5ৰ 7 গুণ এইটোও নহয় 25টো হ'বই তেতিয়াহ'লে কি আৰু তথাপি ক্ৰছ এটা কৰি চাওক 25ৰ 15 বছৰত আছিলে 10 বছৰ 25ৰ 15 বছৰ পিছত হ'ল 40 বছৰ এইটো 4 গুণ নহয় জানো 4 টাইমছ গতিকে এইটো শুদ্ধ উত্তৰ এইবোৰ কৈছোঁ ডাইৰেক্ট অপশ্যনৰ পৰা কৰি দিব লাগে এইটো এনেই বেছিককৈ যদি কৰিব যায় একেই অলপ বেছিক মেথডটো কৰি দিওঁ বেছিক মেথডটো কৰি দিওঁ আৰু কৰিছোঁ যেতিয়া আফটাৰ 15 মেনৰ এজ বুলি এক্স যদি ধৰিলোঁ প্ৰেজেণ্ট এজ তেতিয়াহ'লে 15 বছৰ পিছত কিমান এক্স প্লাছ 15 হ'ল একৰ্ডিং টু কুৱেশ্যন কি 15 বছৰ পিছত এক্স প্লাছ 15 ইকুৱেল টু মেন উইজ জাষ্ট 4 টাইমছ এজ অল্ড এজ হি ৱাজ 15 years ago 15 বছৰ আগত কিমান এক্স মাইনাছ 15 4 টাইমছ এজ হি ৱাজ 15 years ago এইটো কৰি দিলে হ'ল এক্স প্লাছ 15 ইফালে 4x মাইনাছ 4 15 60 ইফালে 15টো ইফালে 60টো ইফালে লৈ আহিলোঁ 15 60 75 4টো ইফালে এক্সটো ইফালে লৈ গ'লোঁ 4x মাইনাছ এক্স 3x গতিকে এইটো 25 যাব গতিকে এক্স ইকুৱেল 25 years প্ৰেজেণ্ট এজ গতিকে 25 হ'ব নেক্সট কুৱেশ্যন কৈছে 20-year-old মনীষৰ বয়স 20 বছৰ ইজ 5 টাইমছ এজ অল্ড এজ ইজ ব্ৰাদাৰ গ্ৰীচ মনীষৰ ভাইকৰ নাম গ্ৰীচ কেনেকৈ হ'ল গ্ৰীচ এখন দেশহে হ'ব একো নাই বাৰু এতিয়া হ'ল যদি এতিয়া কি কৰিব আমিতো একো কৰিব নোৱাৰোঁ ন গ্ৰীচৰ কথা ওলালে যদি গ্ৰীচৰ কেপিটেলটো মনত ৰাখি থ'ব যোৱাবাৰ আহিছিলে আৰু গ্ৰীচৰ কেপিটেল হ'ল এথেন্স যোৱাবাৰ কেপিটেল 2খন পেপাৰতে আহিছিলে গতিকে এবাৰো আহি যাব পাৰে ক'ব নোৱাৰি কেপিটেল 2খনমান কমন কাটি মনত ৰাখিব লগতে এইবোৰ ৰিমিক্স জ্ঞান দি দিছোঁ অকণমান ঠিক আছে গ্ৰীচৰ কেপিটেল এথেন্স হ'ব এতিয়া এইজনক মানুহে দিছে 20-year-old Manish is 5 times as old as his brother Greece. How old will be Manish be when he is 3 times as old as Greece? কৈছে যে 20 বছৰীয়া মনীষ তাৰ ভায়েকৰ কিমান 5 গুণ 5 into গ্ৰীচ মানে গ্ৰীচৰ বয়স কিমান গতিকে গ্ৰীচৰ বয়স 4 years এডোখৰ গম পালোঁ আমি How old will Manish be when he is 3 times as এতিয়া 20 বছৰ থাকোঁতে মনীষ যেতিয়া 20 বছৰ তেতিয়া এতিয়া ভায়েকৰ 5 গুণ এতিয়া 3 গুণ কেতিয়া হ'ব এইটো আমি লগত ৰেণ্ডমকৈ ডাইৰেক্ট কৰি গ'লে হ'ল 20 বছৰত 4 আছিলে হয়নে 21 বছৰত মনীষ কিমান হ'ব তাৰ বছৰ ভায়েকৰো বাঢ়ি যাব নহয় এইটো মনীষ এইটো গ্ৰীচ এইটো মনীষ 22 বছৰ হ'লে এইটো 6 হ'ব 23 বছৰ হ'লে ইয়াৰ 7 হ'ব 24 বছৰ হ'লে ইয়াৰ 8 হ'ব এইটো 3 গুণ নহয় জানো ইয়াত গ্ৰীচৰ 8 বছৰ হ'লে মনীষ আছে গতিকে 24টো শুদ্ধ উত্তৰ এইটো এক্সট্ৰাকৈ আকৌ ফৰ্মুলা পাতি কৰি থাকিব নালাগে নহ'লে সোনকালে আগবাঢ়িব লাগে এইটো আগতো যে এইবোৰ এক্সট্ৰাকৈ বেছিক মেথডত কৰিব নালাগে সময় লাগিব ডাইৰেক্ট অপশ্যনৰ পৰা কৰিলে বেছি সোনকালে হ'ব যদি আপোনাৰ কেলকুলেশ্যনটো ভাল এইটো ডাইৰেক্ট এনেকৈ কৰিলে বেছি সোনকালেহে ওলাব নেক্সট বেছিক মেথডটো লাগে যদি কমেণ্ট কৰিব মই কৰি দিম বাৰু প্ৰব্লেম একো নাই কৰি দিয়াত ৰেচিঅ' অফ দ্য প্ৰেজেণ্ট এজ অফ এ মেন এণ্ড হিজ ৱাইফ ইজ 5:8 ৰেচিঅ' অফ প্ৰেজেণ্ট এজ অফ এ মেন এণ্ড হিজ ৱাইফ ইজ 5:8 বুলি কৈছে 5x আৰু 8x বুলি ধৰি ল'লোঁ সিহঁতৰ এজটো আফটাৰ 10 years ৰেচিঅ' অফ দ্য মেন এণ্ড হিজ ৱাইফ উইল বি 2:3 10 বছৰ পিছত কি হ'বনো 5x + 10 হ'ব ইফালেও 8x + 10 হ'ব কিমান হ'ব ৰেচিঅ'টো কিমান 2/3 হ'ব বুলি কৈছে তেতিয়াহ'লে আমি x মানটো উলিয়াই লওঁ এইকেইটা ক্ৰছ মাল্টিপ্লিকেশ্যন হৈ যাব নহয় ডাইৰেক্ট 5 × 3 = 15x + 10 × 3 = 30 = 8 × 2 = 16x + 10 × 2 = 20 20টো এফালে লৈ আহোঁ 10 হৈ গ'ল 30ৰ পৰা 20 মাইনাছ কৰিলে 10 15টো ইফালে গ'ল 16ৰ পৰা 15 গ'লে থাকিল x গতিকে x ৰ মান 10 পালোঁ x ৰ মান যদি 10 পাওঁ 5x ৰ মান 50 আৰু 8x ৰ মান 80 মানে আল্টিমেটলি মেনৰ এজ 50 ওমেনৰ এজ ওমেন বোলে ৱাইফৰ এজ 80 কৈছে যে ৰেচিঅ' অফ দ্য এজ আফটাৰ 20 years 20 বছৰৰ পিছত মেনৰ এজ 70 হ'ব হয়নে
মেনৰ এজ 70 হ'ব আৰু ৱাইফৰ এজ 20 বছৰ পিছত কিমান হ'ব 100 হ'ব শূন্য শূন্য গুচি গ'লে কিমান থাকিলে 7:10 ৰেচিঅ' 7:10 হ'ব এইটো অপশ্যন 4টো শুদ্ধ উত্তৰ বুজিলে চাগে ইমান টান নহয় বেছিক প্ৰশ্ন এইটো কি দিছে এতিয়া এভাৰেজ এজ অফ হাজবেণ্ড ৱাইফ এণ্ড দেয়াৰ চাইল্ড 2 years ago was 24 years ঠিক আছে এণ্ড ডেট অফ ৱাইফ এণ্ড চাইল্ড ৱাইফ আৰু চাইল্ডৰ আকৌ 4 বছৰ আগত 18 বছৰ আছিলে এভাৰেজ বুলি কৈছে এতিয়া প্ৰেজেণ্ট এজ অফ হাজবেণ্ড বুলি সুধিছে প্ৰেজেণ্ট এজ কেইটা তাইক আমি এইজটো হাজবেণ্ডৰ এজ ডব্লিউটো ৱাইফত এইটো চাইল্ডৰ এজ এনেকৈ ধৰি লৈছোঁ XYZ ধৰি থাকোঁ লাগে এনেকৈ ধৰিলে বেছি সহজ হ'ব এতিয়া কি প্ৰেজেণ্ট এজ ধৰি ল'লোঁ আৰু হ'ব এতিয়া এভাৰেজ এজ অফ হাজবেণ্ড ৱাইফ এণ্ড চিলড্ৰেন 2 years ago সুধিছে তেতিয়াহ'লে 2 years ago সিহঁতৰ এজ কিমান হ'ব 2 years ago চবৰে 2 বছৰ আগত মানে চবৰে বিয়োগ 2 কৰি দিব লাগিব চবৰে 2 হয় নাই 2 বছৰ আগত এইকেইটা এজ এতিয়া কৈছে একৰ্ডিং টু কুৱেশ্যন এভাৰেজ আছিলে এইটো অকণমান দীঘল হ'বও পাৰে আছ পাৰি লওঁ ইয়াত তো একৰ্ডিং টু কুৱেশ্যন এভাৰেজ কিমান হ'ব বুলি কৈছে 24 years আছিলে বুলি কৈছে মানে h - 2 প্লাছ w - 2 প্লাছ c - 2 তিনিটা আছে গতিকে ডিভাইডেড বাই 3 = 24 হ'ব বুলি কৈছে 24 3 গুণ কিমান 72 এফালে 2 2 4 2 6 -6 এফালে লৈ গ'লে যোগ 6 h প্লাছ w প্লাছ c মানে আল্টিমেটলি কি পালোঁ আমি h প্লাছ ইকুৱেশ্যনটো পালোঁ হা ইকুৱেশ্যনটো ইয়াত লিখোঁ মানে h প্লাছ w প্লাছ c = 78 পালোঁ সেইটো ইকুৱেশ্যনটো লিখি লৈছোঁ আৰু তাত ইকুৱেশ্যনটো কৰিব লাগিব এইটো এটা ইকুৱেশ্যন 1 নম্বৰ ইকুৱেশ্যন তাৰপিছত কৈছে 4 years ago ৱাইফ আৰু চাইল্ডৰ 18 বছৰ হৈছে বুলি কৈছে কি এভাৰেজটো তেতিয়াহ'লে মহাই লওঁ 4 years ago 2 years ago যদি s - 2 হয় 4 years ago কি হ'ব 4 years লগালে এই হাজবেণ্ডৰ দৰকাৰে নাই ৱাইফ আৰু চাইল্ডৰহে লাগে এই দুটাৰ এভাৰেজ কিমান হ'ব বুলি কৈছে 18 মানে কি হ'ল 18 গুণ 36 হ'ল 4 4 8 এফালে 36 হ'ল w প্লাছ c ইফালে 18 গুণ 36 4 4 8 এইটো যোগ হৈ যাব 36 8 44 মানে কি হ'ল 2 নম্বৰ ইকুৱেশ্যনটো w প্লাছ c = 44 এতিয়া হাজবেণ্ডৰ এজ উলিয়াব কৈছে এতিয়া ইকুৱেশ্যন এইটো যদি ডাইৰেক্ট 1 - 2 ইকুৱেশ্যন কৰি দিওঁ 1 বা 2 মাইনাছ কৰিলে কি হ'ব এইটো w কাট খাব c কাট খাব তলত হাজবেণ্ড থাকি গ'ল এইটো 8 চাইকেল থাকিল যে সেইটো গ'ল নি হাজবেণ্ডৰ এজ কিমান ওলালে 34 ওলাই গ'ল ধুনীয়াকৈ অপশ্যনত আছেনে আছে এইটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো কৰোঁ কৈছে প্ৰেজেণ্ট এজ অফ a and b ইজ ইন দ্য ৰেচিঅ' 8:7 বুলি কৈছে প্ৰেজেণ্ট এজ অফ a and b ইজ ইন দ্য ৰেচিঅ' 8:7 8x আৰু 7x এটা এজ বুলি ধৰি ল'লোঁ 5 years hence মানে পিছত 5 years hence the present age of a and b are in the ratio 9:8 5 years hence মানে 5 years পিছত 7x plus 5 ratio কিমান হ'ব 9/8 হ'ব বুলি কৈছে what is the age এইটো কি সুধিছে এজ অফ চি 5 বছৰ পিছত আকৌ যদি সেইবোৰ বাদ দিয়ক প্ৰথমে ইয়াৰ পৰা আমি 100 মানটো উলিয়াই লওঁ সিহঁতৰ মেইন এজকেইটা কিমান হ'ব চাওঁ এইটো কৰি লওঁ 8 এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব 8 8 জাৰ 64x প্লাছ 8 5 জাৰ 40 ইফালে 9 7 গুণ 63x প্লাছ 9 5 গুণ 45 63টো এফালে লৈ আহিলোঁ x হৈ গ'ল 64টো বিয়োগ কৰিলে 45ৰ পৰা যদি 40টো ইফালে সোঁফালে লৈ যাওঁ 45ৰ পৰা 40 গ'লে থাকিলে 5 100 মান 5 গতিকে 8x মানে কিমান হ'ল 40 as 40 হ'ল আৰু 7x মানে 7 5 গুণ 35 bs 35 হ'ল এতিয়া সুধিছে কি হোৱাট ইজ দ্য এজ অফ চি 5 year চি কমা 5 years hence if he is 3 years older than a is 40 হয় নাই গতিকে a is 40 হ'লে c is কিমান 43 হ'ব 5 বছৰ পিছত কিমান 5 বছৰ কিমান 48 গতিকে 5 বছৰ এটা is 48 years হৈ গ'ল আৰু এটা কুৱেশ্যন আছে এইটো কুৱেশ্যনো কৰোঁ 3 boys on an average are 25 years old
and their age are in the ratio 3:5:7. What is the age of youngest boy? 3x plus 5x plus 7x by 3 equal 25 এইটো হ'ব 3x 5x 7x টো এজ বুলি ধৰি ল'লোঁ এইকেইটা ৰেচিঅ'ত দিয়া আছিলে এভাৰেজটোত ডিভাইডেড বাই 3 কৰিলে হ'ব ইকুৱেল 25 এইটো কৰিলে কি হ'ব 7 10 আছে পাইছে 15 15x ইকুৱেল 25 3 গুণ 75 গতিকে x ইকুৱেল টু 5 সুধিছে যে য়ংগেষ্ট বয় য়ংগেষ্টটো এইটো 3x হ'ব 3 ইনটু 5 কৰিলে হ'ব 15 15 ইয়াৰ্ছ এইটোৱে শুদ্ধ উত্তৰ নেক্সট কৈছে দ্য এজ অফ দ্য অল্ডাৰ অফ টু বয়জ দুটা ল'ৰা আছে older of two boys is thrice that of the younger মানে a equal 3b আৰু 9 years ago it was 5 times that of the younger 9 বছৰ আগত 5 গুণ আছিলে ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অপশ্যনৰ পৰা কৰিব লাগে এইটোহে তেনেকুৱাটোহে তাইক অপশ্যনৰ পৰা কৰিব লাগে চাব কৈছে 3 গুণ আৰু 9 বছৰৰ আগত 5 গুণ 9 বছৰৰ আগত 5 গুণ হয় বুলি কৈছে 9 বছৰৰ আগত 5 গুণ 9 বছৰ আগত এইটো 3 গুণ হয় 15 ইনটু 3 এটা কণ্ডিশ্যন ঠিকে চলি আছে 9 বছৰ আগত 15 বা 9 বিয়োগ কৰিলে কিমান থাকে 6 থাকে 45 বা 9 বিয়োগ কৰিলে কিমান থাকিব 5 36 এইটোতো 6 গুণ হয় 5 গুণে হ'ব লাগিছিলে গতিকে এইটো নহয় কেলে কৰিলে বুজি পাইছোনে নাই পোৱা চাওক অপশ্যনটোত চাওঁ অপশ্যনটোত এতিয়া সৰুটো বয়স 12 ডাঙৰটো বয়স 36 কৈছে যে এটা সৰুটো বয়স ডাঙৰটোৰ বয়স সৰুটো 3 গুণ এইটো 12 3 গুণ 36 প্ৰথমটো কণ্ডিশ্যন ঠিক আছে মানি আছে প্ৰথমটো কণ্ডিশ্যন হৈ আছে 9 বছৰ আগত মানে 12 বছৰটো 9 বছৰ আগত কিমান হ'ব 3 বছৰ আছিলে যিটো 12 বয়সীয়া ল'ৰা 12 বছৰীয়া 9 বছৰ আগত তাৰ বয়স আছিলে 3 নহয় জানো আৰু যিটো 36 বছৰীয়া ল'ৰা 9 বছৰ আগত তাৰ বয়স কিমান আছিলে 6 3 9 27 তো 3 9 গুণ এইটো 9 টাইমছ কিন্তু কৈছে যে এইটো 5 টাইমছহে আছিলে বুলি গতিকে এইটোও নহয় 1 নহয় 2 নহয় 3 টো চাওঁচোন 3 টো 18 3 গুণটো এইটো প্ৰথম কণ্ডিশ্যনটো ছেটিছফাই কৰি আছে 3 গুণ হয় এইটো ছেটিছফাই কৰি আছে এতিয়া 9 বছৰ আগত 18 বছৰ ল'ৰাটো 9 ইয়াৰ্ছ আছিলে 54 54 বছৰ ল'ৰাটো 9 বছৰ আগত আছিলে 45 ইয়াৰ এইটো 9 ইনটু 5 এইটো মিলি আছে এইটো শুদ্ধ উত্তৰ গতিকে যদি বেছিক মেথডটো লাগে ইয়াৰ কমেণ্ট কৰি দিব মই কিন্তু এইকেইটা এনেকুৱা প্ৰশ্নকেইটা মই অপশ্যনৰ পৰা কৰাৰ পৰাই প্ৰিফাৰ কৰিম যদি বেছি খৰধৰ হৈ গ'ল নেকি বাৰু যদি বুজি পোৱা নাই কমেণ্ট কৰি দিব আকৌ মই বুজাই দিম আজিলৈ গতিকে ইমানেই আছিলে এজ প্ৰব্লেমকেইটা আশা কৰোঁ অলপ হ'লেও কামত দিব প্ৰেক্টিছ কৰি গ'লে অকণমান আইডিয়া এটা হ'ব এনেকৈ সদায় 10টা 11টা কৰি থাকিলে হ'ল বস্তুটো চ' থেংক ইউ ডেটছ অল ফৰ টুডে